জয় জগৎগুরু শ্রীমন্ত শঙ্কৰ জিত দেৱ ভগৱন্ত বেদে যাক নজানন্ত তেন্তে নিজ কীৰ্তনত বৈশ্য জানি মাধৱৰ নাম কীৰ্তন কৰিয় সদা ইটো হবে শাস্ত্ৰৰ ৰহস্য জানি মাধৱৰ নাম কীৰ্তন কৰিয় সদা ইটো হবে শাস্ত্ৰৰ ৰহস্য। ওম নমো ভগৱতে বাসুদেৱায়। ভক্তিৰ পথ বুজা অত্যন্ত কঠিন। ভকতি মাৰ্গ অত্যন্ত সুলভ, অত্যন্ত সুগম, কিন্তু পথ বুজা অত্যন্ত কঠিন। কোনো মানুহৰ ইয়াত সুদৃঢ় বিশ্বাস সোনকালে নাহে। এই মায়াময় জগতত অনাদিকাল ভোগলিপ্সাত থাকি ভক্তিৰ পথত অতি অচিৰাত বিশ্বাস হোৱাটো অত্যন্ত কঠিন। কোটি কোটি জন্ম সঞ্চিত যি আমাৰ পাপ আছে বা কৰ্মফলৰ পৰ্বত আকাৰ বুলি কৈছে, পৰ্বত আকাৰ হৈ আছে। একবাৰ কৃষ্ণ নাম উচ্চাৰণ কৰিলেই বা এখন কাল মাত্ৰ কৃষ্ণ ভক্তৰ যদি সংগ লয় তেনেহ'লে তাৰ মহিমা নামৰ এনেকুৱা যে সেই সকলো বিনাশ হৈ যায়। কিন্তু তাক বুজাও যদি বুজিব লাগে একমাত্ৰ ঈশ্বৰৰ কৃপা অবিহনে বুজা অত্যন্ত কঠিন। জ্ঞান, যোগ, কৰ্ম এই তিনিটা যি পথ বেদাদি শাস্ত্ৰত দিছে, তাৰ বিৰাট বিৰাট অনুষ্ঠানবিলাক এৰি কেৱল জিভাই দি উদ্ধতা মেল আৰু জপাই যদি কৃষ্ণ নাম কোনোবাই লয় তেন্তে তাৰ এই মনুষ্য জন্ম কৃতকৃত্য হৈ যায়, সামফল হৈ যায়। কিন্তু বিশ্বাস লাগিব। সেইকাৰণে যিসকল ভজন বিমুখ জীৱ, ভজন বিমুখ, সেইসকলৰ কি বোলে এই সম্বন্ধে ধাৰণা আহিবই নোৱাৰে। সেইকাৰণে নাৰদ ঋষিয়ে, দেৱৰ্ষি নাৰদে নিজৰ পূৰ্বজন্মৰ বৃত্তান্ত ব্যাসৰ আগত ব্যক্ত কৰি কেনেকৈ প্ৰেম লাভ হয় গোবিন্দৰ চৰণত, কৃষ্ণৰ চৰণত, তাক দেখুৱাইছে যে কৰ্ম, যোগ, জ্ঞান আৰু ভক্তি আচলতে যোগ জ্ঞানৰ অন্তৰ্গত। সেইকাৰণে কৰ্ম, জ্ঞান, ভক্তি বুলি কয়। আৰু আমি যদি চাৰিটা বুলি ধৰোঁ, চতুষ্টয় সাধন বুলি ধৰোঁ, এই চাৰি পথতে সিদ্ধি লাভ কি হয় বোলে পৃথক পৃথক, তাক সিদ্ধি লাভ কৰিবলৈ পৃথক পৃথক ক্ৰম আছে, পৃথক পৃথক ক্ৰম। তাৰ অধিকাৰী কোন, সাধনা কেনেকৈ কৰিব লাগিব তাৰো ব্যৱস্থা আছে। কোনে কৰিবলৈ সমৰ্থ তাকো উল্লেখ কৰা আছে। স্বৰ্গাদি যি ভোগ বাসনাযুক্ত যিসকল ব্যক্তি স্বৰ্গ লাগে, ভোগ লাগে, সেইসকলৰ কাৰণে কৰ্ম মাৰ্গে উচিত।
তেওঁলোক কৰ্ম মাৰ্গৰ অধিকাৰী। দ্বিতীয়তে হৈছে যে তেওঁলোকে কি বেদাদি শাস্ত্ৰোক্ত নিয়মে অশ্বমেধ আদি যি যজ্ঞ অনুষ্ঠান কৰি সিদ্ধি লাভ কৰিব পাৰে, কিন্তু সেই সিদ্ধি লাভ কি হয় বোলে অস্থায়ী, ক্ষণস্থায়ী, তাক ভোগ কৰাৰ পিছত পুনৰ পতিত হয়। সেইকাৰণে ফল কামনাবিহীন নিগম মাৰ্গ, নিবৃত্তি মাৰ্গ, ফল কামনাবিহীন কি বোলে সম দম তিতিক্ষা উপৰতি শ্ৰদ্ধা সমাধান আদি যি সাধন সম্পদবিলাক আছে, মুমুক্ষু ব্যক্তিয়ে যিয়ে মুক্তিপ্ৰাপ্তি মোক্ষ লাভ কৰিব বিচাৰে, জ্ঞান আৰু যোগ মাৰ্গৰ অধিকাৰী, যিয়ে মুক্তিপ্ৰাপ্তি কৰিব বিচাৰে, মোক্ষ লাভ কৰিব বিচাৰে, তেওঁলোকে জ্ঞান আৰু যোগ মাৰ্গৰ অধিকাৰী। আৰু তেওঁলোকে কি কৰিব বোলে যথা নিয়মে, যেনেকৈ বেদাদি শাস্ত্ৰত সমদম আদি আছে, নিত্য অনিত্য বিবেক, শ্ৰৱণ মনন নিষিদ্ধায়ন আদি সাধনাৰ দ্বাৰা জ্ঞান লাভ আৰু যম নিয়ম আদি যি অষ্টাংগ যোগ সাধনাত নিৰ্বিকল্পক কি বোলে সমাধি প্ৰাপ্তি জ্ঞান নাইবা যোগ মাৰ্গৰ সিদ্ধি প্ৰাপ্তি হয়। এতিয়া কথা হৈছে কিন্তু ভক্তি পথত কোনো অধিকাৰী নিৰ্ণয় নাই। কোনো অধিকাৰী নিৰ্ণয় নাই মানে কৃষ্ণ ভজনত, শ্ৰীকৃষ্ণ ভক্তিত সকলোৱে অধিকাৰী, বিপ্ৰ হওক, শূদ্ৰ হওক, নাৰী হওক, অন্তজাতি হওক, যিকোনো জগতৰ জীৱৰে ভকতি মাৰ্গত বা ভকতি পন্থত অধিকাৰ আছে, অধিকাৰ আছে। আৰু সেইকাৰণে কি বোলে ভক্তি অতি প্ৰবলা আৰু কি নিৰপেক্ষা, চিত্ত শুদ্ধি কাৰণে না কৰ্মৰ অপেক্ষা কৰে, না যোগৰ অপেক্ষা কৰে, না জ্ঞানৰ অপেক্ষা কৰে, কাৰোৱে অপেক্ষা নকৰে। ভকতি পুৰুষক যি তৰাব পাৰে একোৰে অপেক্ষা নকৰি, মাত্ৰ কি লাগে বোলে ভগৱত ভক্ত সংগ লাভ। ভকতিৰ বীজ শৰণেহে নিজ, ভগৱত ভক্তৰ সংগ লাভ কৰি যেতিয়া কৃষ্ণত শৰণাপন্ন হয়, আশ্ৰয় লয়, সেয়ে ভকতিৰ বীজ ৰোপণ হয়। আৰু তাৰ পিছত শ্ৰৱণ কীৰ্তন আদি যি ভক্তিলতা ই লহপহে বাঢ়িবলৈ ধৰে আৰু শেষত কি হয় বোলে প্ৰেম ফল প্ৰদান কৰে। ভগৱানে ভকতিৰ ফল, ভক্তি সাধনাৰ ফল ভকতিয়ে ঈশ্বৰে প্ৰদান কৰে। কি হয় বোলে ভগৱানৰ সাক্ষাৎ দৰ্শন হয়, আৰু কি হয় বোলে ভগৱানৰ সাক্ষাৎ সেৱা কৰিব পাৰে। আৰু এই যি সেৱা সুখ লাভ, ইয়াত কৰি আৰু আত্যন্তিক সুখ আন একো নাই। কৃষ্ণ পদ সেৱাতেহে মিলয় যি সুখ, তাহাকে কয় ৰাজা আত্যন্তিক সুখ। আত্যন্তিক সুখ কি? কৃষ্ণ পদ সেৱা। গতিকে নাৰদ ঋষিৰ কথা যদি আমি কওঁ, তেওঁ পূৰ্বজন্মত দাসীৰ পুত্ৰ আছিল। এতিয়া দাসীৰ পুত্ৰ, তেওঁৰ না কৰ্ম যোগ জ্ঞান এই তিনি তাৰে তেওঁ অধিকাৰী নহয়। কিয় নহয়? কাৰণ তেওঁৰ বয়স মাত্ৰ 5 বছৰ। 5 বছৰীয়া শিশু এটাৰ এই তিনিওটা পথত, কৰ্ম জ্ঞান আৰু যোগ তিনিওটা পথতে তেওঁৰ অধিকাৰ নাই। তেনেহ'লে কিন্তু কিহত আছে বোলে ভক্তিত। সেইকাৰণে প্ৰহ্লাদে দৈত্য শিশুবিলাকক কৈ আছে, কুমাৰ কালতে ধৰা ভাগৱত ধৰ্ম, যে আমাৰ ভাগৱত ধৰ্মত অধিকাৰ আছে। আমি দৈত্য কুলৰ হ'লেও, শিশু হ'লেও আমাৰ আছে। আৰু সেইকাৰণে যেতিয়া ব্ৰাহ্মণসকল চাতুৰ্মাস্য পালনৰ কাৰণে, অৰ্থাৎ বাৰিষাৰ 4 মাহ পালনৰ কাৰণে ব্ৰাহ্মণৰ ঘৰত হ'ল, আৰু ব্ৰাহ্মণৰ আদেশক্ৰমে তেওঁ সেই
ভকতসকলৰ চাৰিজন ভকতৰ সেৱা কৰি, এইটো তাকহে কয় সেৱা। গুৰু সেৱা মানে সেই তেওঁলোকৰ সেৱা কৰি আলপৈচান ধৰি তেওঁলোকৰ পৰা কি পাইছে? এটা ফল পাইছে, শ্ৰৱণ কীৰ্তন। এতিয়া তেওঁলোকে এই যে চাৰিজন সিদ্ধ, তেওঁলোকে যদি চুপচাপ বহি যোগ সাধনা কৰি থাকিলেহেঁতেন বা সাধনাত যদি সমাধিত যদি ৰত হৈ থাকিলেহেঁতেন, তেনেহ'লে দ্বিজৰাশী পুত্ৰৰ কিবা লাভ হ'ব নেকি? নহয়। কিন্তু ভগৱানৰ ঈশ্বৰৰ কৃপা যে তেওঁলোকে শ্ৰৱণ কীৰ্তন ধৰ্ম, তেওঁলোকে কৃষ্ণ নাম কীৰ্তন কৰে আৰু দাসীপুত্ৰই শ্ৰৱণ কৰে আৰু কি কৰে বোলে? আলপৈচান ধৰে, তেওঁলোকৰ উচ্ছিষ্ট ভোজন কৰে। আৰু ঠিক তেনেকৈ তেওঁলোকে কি হ'ল বোলে? দাসীপুত্ৰৰ অন্তৰত কৃষ্ণ নামৰ বীজ, ভক্তিৰ বীজ ৰোপণ হ'ল। এতিয়া আন যিবিলাক জ্ঞান কৰ্মযোগ, তাৰ সিদ্ধি যদি প্ৰাপ্তি হয় আৰু সাধনা নাথাকে, সিদ্ধি পালে আৰু সাধনাৰ প্ৰয়োজন নাই। যেনে ব্যাসে সমাধিত ব্ৰহ্ম সাক্ষাৎ কৰে, সন্তুষ্ট বছ, ব্ৰহ্মক কৈ আছে মইতো ব্ৰহ্ম সাক্ষাৎ কৰোঁ সমাধিত, কৰাটো কিন্তু ভক্তিবিহীন। সেইকাৰণে কৈছে যে এই নিয়ম, কিন্তু ভক্তিপথত তাৰ বিপৰীত। কি ভক্তিপথত বিপৰীত? বোলে ভক্তিপথত সাধকে যিমানেই সিদ্ধি লাভ কৰে তেওঁৰ সাধনা বৃদ্ধি পাই থাকে। সাধকে যিমান সিদ্ধি লাভ কৰিব সিমানেই সাধনা বাঢ়ি থাকে, তৃপ্ত নহয়, তৃষ্ণা বাঢ়িয়ে গৈ থাকে। ভাগৱতত চাওক, পৰীক্ষিতে বাৰে বাৰে কৈ আছে যে কৃষ্ণ এই অমৃত পান কৰি মই অত্যন্ত তৃপ্ত হৈছোঁ, কিন্তু তথাপিতো আৰু শুনিবলৈ ইচ্ছা। হে গুৰুদেৱ, অমুক সম্বন্ধে কওক, ইটো সম্বন্ধে কওক। তৃষ্ণা দূৰ হৈ নাহে ভকতিৰ পথত। কি হয় বোলে? ভগৱত ভক্তৰ সংগ মহিমা কেনেকুৱা বোলে? শ্ৰৱণ আদি সাধনাত ৰত যিবিলাক সাধক, প্ৰথমতে হয়তো বিষয় কামনা কৰিয়ে তেওঁলোকে শ্ৰৱণ কীৰ্তন কৰা আৰম্ভ কৰে। মোৰ ঘৰৰ মংগল হওক, ল'ৰা ছোৱালীখিনি ঠিকে থাকক, কোনো যাতে দোষে নাপায় আদি কৰিব পাৰে শ্ৰৱণ আদি। কিন্তু কেইদিনমান শ্ৰৱণ কৰাৰ পিছত, কীৰ্তন কৰাৰ পিছত তেওঁৰ মনলৈ আৰু যদি বিশ্বাস জন্মে, শ্ৰদ্ধা যদি জন্মে, ক'ত? গুৰু বেদান্ত বাক্যত যদি বিশ্বাস হয় তেনেহ'লে শ্ৰদ্ধা হ'ব। আৰু শ্ৰদ্ধাপূৰ্বক যদি শ্ৰৱণ কৰিবলৈ ধৰিলে তেতিয়া তেওঁৰ মনলৈ আৰু কামনা নাহে। কামনা নাহে কি হ'ব? তেতিয়া কি কৰিব? অহৰ্নিশে শ্ৰৱণতে ৰত হ'ব। কেৱল নাম কীৰ্তন কৰিব লাগে, শ্ৰৱণ কৰিব লাগে, তাতেই কেৱল ৰত হ'ব। আৰু যদি এই অৱস্থাৰ নামে হৈছে নিষ্ঠা, এই নিষ্ঠা যদি পূৰ্বক যদি কৃষ্ণ নাম যদি শ্ৰৱণ কীৰ্তন কৰে, কোনো সময়তে বিৰক্তি ভাৱ নাহিব। কিন্তু নিষ্ঠা যদি নহয় তেনেহ'লে ৰস আস্বাদন কৰিব নোৱাৰে। কিন্তু নিষ্ঠা যদি হয় তেনেহ'লে শ্ৰৱণ কীৰ্তনতে এনেকুৱা ৰস প্ৰাপ্তি হয়। যেনে মহাদেৱে আখৰটো শুনাৰ লগে লগে, শব্দ শুনাৰ লগে লগে ৰাম ক'ব নেকি তাৰ কাৰণে ৰৈ থাকে। গতিকে নাৰদ ঋষিয়ে ভকতিৰ যি আশ্চৰ্য প্ৰভাৱ তাক ক'লে ব্যাসৰ আগত, আৰু কোৱাৰ পাছত তেওঁ গুচি গ'ল। কিন্তু গুচি গ'লেও ব্যাসৰ কথা হৈছে যে অকল ক'লেই নহ'ব, কি লাগিব বোলে? তাক প্ৰেক্টিকেল কৰি চাব লাগিব, সঁচা কৈছে নে মিছা কৈছে। গতিকে
ব্যাস ৰেখিয়ে ধ্যান কৰিলে আৰু ধ্যান কৰি তেওঁ এইবাৰ নাৰদে কোৱাৰ দৰে কৃষ্ণক চাবলৈ বিচাৰিলে আৰু কৃষ্ণক চাওঁতে কি কৰিলে কি দেখিলে হে ৰাম কৃষ্ণৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান হৃদয়ত আর হৃদয়তে কৃষ্ণ কদে খিলা বিদ্যমান তেওঁৰ তো অন্তকৰণ যিহেতু সমাধিত ব্ৰহ্ম সাক্ষাৎ কৰিছিল তেওঁৰ অন্তকৰণ শুদ্ধ হৈ আছিল মাত্ৰ কথাটো হৈছে ভক্তি নাছিল ভগৱানৰ প্ৰতি ভক্তি নাছিল এইবাৰ কি হ'ল গুৰু উপদেশত ভক্তি যোগ হ'ল আৰু যোগ হোৱাৰ লগে লগে কৃষ্ণক ধ্যান কৰি হৃদয়তে বিদ্যমান দেখিবলৈ পালে অৰ্থাৎ আগতে যি ব্ৰহ্ম পৰমাত্মা ভগৱন্ত ই তিনি একেই তত্ত্ব আগতে যি ব্ৰহ্মক দেখিছিল সেই ব্ৰহ্মই এতিয়া ভগৱন্ত ৰূপত কৃষ্ণ ৰূপত দৰ্শন দিছে কৃপা কৰাৰ কাৰণে আৰু কি দেখিলে আর বাম পাখে মায়া দক্ষিণত ভক্তি মাৱা দেখি ব্যাস ঋষিৰৰ মাংস ভৈলা গা ব্ৰহ্মক দেখতে ৰোমাঞ্চিত হৈছিল নে কিন্তু এইবাৰ কি হ'ল ভগৱানৰ বাওঁ পাখে মায়া আৰু সোঁ পাখে ভক্তি দক্ষিণত ভক্তি দেখি কি হ'ল ৰোমাঞ্চিত হৈ লাগাও ভগৱানৰ কাৰ বোলে বাওঁ পাখে মায়া আৰু দক্ষিণত ভক্তি মাও দেখি কি হ'ল ৰোমাঞ্চিত হ'ল ৰোমাঞ্চিত হৈ কি আর মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলা বন্ত দুজনী মাতৃ এজনী মায়া মাতৃ এজনী ভক্তি মাতৃ মায়া মাতৃ কি কৰে বান্ধে দাঁতি দাঁতি বান্ধে আৰু ভক্তি মাতৃ কি কৰে খুলে তাক খুলি দিয়ে বান্ধটো হে দুখান মধ্যস্থ ভাবে আশা ভগৱন্ত আৰু ভক্তি আৰু মায়া দুই তাৰ মধ্যত দুইজনী মাতৃৰ মধ্যত কোন আছে পিতৃ কোন ভগৱন্ত এইবাৰ ব্ৰহ্ম নহয় এইবাৰ ভগৱন্ত সমস্ত ঐশ্বৰ্যৰ যি অধিপতি অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ তেওঁ আছে তাত এইবাৰ আৰু কি কৰে হে বন্ধৰ মক্ষৰ হেতু দেখি ব্যাস ঋষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা ঋষি বন্ধ আৰু মুখ্যৰ কাৰণ দেখি এইবাৰ ভাগৱত শাস্ত্ৰ আনন্দ মনে ৰচনা কৰিবলৈ ল'লে কোনে ব্যাসে ইমান দিনে এক বেদক চাৰি ভাগ কৰিলে প্ৰতি ভাগক আকৌ চাৰি ভাগ কৰিলে পুৰাণ উপপুৰাণ মহাভাৰত তাৰ অন্তৰ্গত গীতা সমস্ত শাস্ত্ৰ ৰচনা কৰিলে কিন্তু কি বোলে মনৰ অশান্তি নগ'ল দূৰ নহ'ল উগুল থুগুল চিত্ত কিন্তু আজি কি হ'ল বোলে সৎ সংগত আৰু তাকো ভকতি পন্থত ঈশ্বৰৰ প্ৰতি ভক্তি প্ৰেম কি হ'ল বোলে আজি আনন্দ আৰু আনন্দ মনে তেওঁ ভগৱান কৃষ্ণৰ নিৰ্মল যগ গুণ চৰিত্ৰ ভাগৱত শাস্ত্ৰ ৰচনা কৰিবলৈ ল'লে পৰম ৰহস্য মহা ভকতিৰ পন্থ শুকক পৰাইলাইত ভাগৱত গ্ৰন্থ
আৰু এই পৰম ৰহস্যযুক্ত যি ভকতিৰ পন্থ কাক পঢ়ুৱালে? শুকক পঢ়ুৱালে। এতিয়া ইয়াত কৈছে প্ৰথম স্কন্ধৰ 6 অধ্যায়ৰ মানে ভাগৱতৰ সংস্কৃত ভাগৱতৰ 6ষ্ঠ অধ্যায়ৰ কথা, 6টা অধ্যায়ৰ কথা ইয়াতে সমাপ্তি ঘটিল। প্ৰথম অধ্যায়তে 6টা অধ্যায়ৰ কথা সংস্কৃত ভাগৱতৰ। এতিয়া তাৰ পিছতে গুৰুজনাই এটি উপদেশ দিছে। ইয়াতে প্ৰথম স্কন্ধ 6ষ্ঠ অধ্যায় এই 6ষ্ঠ অধ্যায়ত ব্যাসৰ যি ভগৱান যি ধ্যান, সেই ধ্যান সম্বন্ধে ইয়াত দিছে। ধ্যান সম্বন্ধে ইয়াত দিছে। আমি এই সম্বন্ধে কালি আলোচনা কৰিম। আজি এতিয়া ইয়াত মহাপুৰুষ গুৰুজনাই এটা বৰ সুন্দৰ প্ৰথম উপদেশ, কিন্তু এই প্ৰথম উপদেশটো ইমান সুন্দৰ, হৃদয় একেবাৰে আনন্দ ৰসেদি পূৰ্ণ হৈ যায়। শুনা সভাসদ পদ মহাভাগৱত। কিহৰ? মহাভাগৱতৰ। কিয় মহাভাগৱতৰ বুলি ক'লে? বোলে আৰু এখন দেৱী ভাগৱত আছে, আৰু এখন গ্ৰন্থ আছে দেৱী ভাগৱত। আৰু ক'লে কি? হে পুৰাণৰ সূৰ্যয়াৰ শুনিয় মহত্ব। আৰু সমস্ত পুৰাণৰ ই সূৰ্য, পুৰাণ অৰ্ক। 17খন পুৰাণ লিখাৰ পিছত 18 নম্বৰ পুৰাণ শ্ৰীমদ ভাগৱত মহাপুৰাণ। আন পুৰাণৰ 5টা লক্ষণ, কিন্তু শ্ৰীমদ ভাগৱতৰ 10 লক্ষণ। এই সম্বন্ধে আমাৰ দ্বিতীয় অধ্যায়ত, দ্বিতীয় স্কন্ধত পাম। কিন্তু ঘটনা হৈছে ভাগৱত কাৰ কাৰণে? হে গুয়াই এক শৰণ যিজনে শুনে আকৌ। এই শৰণ মানে সমস্ত ভাৱ যেতিয়া কৃষ্ণমুখী হয়, সেইজন এক শৰণ। সমস্ত ইন্দ্ৰিয় বৃত্তি যাৰ কৃষ্ণমুখী হৈছে, সেইজনে যিয়ে কৃষ্ণক ভজাৰ কাৰণে পৰীক্ষিতৰ দৰে ক্ষুদ্ৰ চিত্ত হ'ল। তেনেকৈ যদি শুনে কি হ'ব? হে পাৱে পৰম পদ সুখে নিস্তৰে মায়াক। পৰম পদ প্ৰাপ্তি হয় আৰু মায়াৰ পৰা নিৰ্যান পায়। মায়াক তৰিব পাৰে। সুদস্তৰা মায়া, ভগৱানে নিজে গীতাত কৈছে, মম মায়া সুদুস্তৰা বুলি কৈছে। মোৰ মায়াৰ পৰা পৰিত্ৰাণ প্ৰাপ্তি ইমান সহজ নহয়। কিন্তু যদি মায়া দিশত একান্ত ভকতি কৰা যায়, তেনেহ'লে কি হয়? বোলে তেতিয়াহ'লে এই মায়াৰ পৰা উতৰিব পাৰে। আৰু সেইকাৰণে কৈছে, হে বৈকুণ্ঠৰ শাস্ত্ৰয়ানী পৰমায়ুচুকে সংহাৰিক কৃপা কৰি প্ৰচাৰিলা সুকে। বৈকুণ্ঠৰ শাস্ত্ৰ, যাক শ্ৰৱণ কীৰ্তন কৰা মাত্ৰকে চিত্তৰ সমস্ত কুণ্ঠা ৰহিত হৈ যায়, নাইকিয়া হৈ যায়। আৰু কুণ্ঠা ৰহিত অৱস্থাৰ নামে বৈকুণ্ঠ। কেনেকুৱা আনন্দত থাকিব যাৰ শোক নাই, মোহ নাই, যাৰ ভয় নাই, প্ৰাণ হেৰুৱাৰ ভয় নাই, ধন হেৰুৱাৰ ভয় নাই, মান হেৰুৱাৰ ভয় নাই। সেইজন কেনেকুৱা আনন্দত থাকিব।
আৰু তাক কি কৰিলে বোলে মহামুনি শুকে আমাৰ মাজত আনি প্ৰচাৰ কৰিলে। হে জানি এক চিত্তে নিতে শুনা কৃষ্ণ কথা, এই হেন মনুষ্য জন্ম নকৰি বৃথা। এক চিত্তে মানে চিত্তত আন একো থাকিব নালাগে। যেতিয়া কৃষ্ণ কথা শুনিবলৈ আহে তেতিয়া সমস্ত বৈষয়িক শব্দবিলাক আঁতৰত থৈ পেলাই কৃষ্ণ কথা শুনাৰ কাৰণে এক চিত্ত। আৰু যেতিয়া এক চিত্তে কৃষ্ণ কথা শুনে তেতিয়াই এই যে অনাদিকাল মনুষ্য জন্ম লভিও আমি উদ্ধাৰ পোৱা নাই, নিস্তাৰ পোৱা নাই, পৰিত্ৰাণ পোৱা নাই, এইহেন সংসাৰ ভৱবন্ধনৰ পৰা, সংসাৰ ব্যাধিৰ পৰা, ভৱ ৰোগৰ পৰা, এই সংসাৰ যন্ত্ৰণাৰ পৰা তাৰ পৰা পৰিত্ৰাণ প্ৰাপ্তি হয়, মনুষ্য জন্ম সফল হয়। হে বিজুলি চমক যেন জীৱন থিৰ। আমাৰ বহুতে ভাবে আছে ন, টাইম আছে বহুত, এতিয়া নহয়, এতিয়া ধন আৰ্জি লওঁ, এতিয়া ভোগ কৰি লওঁ, পিছত ঈশ্বৰৰ ভজনা কৰিম। গেৰাণ্টি কাৰো নাই, মনত ৰাখিব, গেৰাণ্টি কাৰোৱে নাই। ই বিজুলীৰ চিকমিকনিৰ নিচিনা, এই আছে এই নাই। আপোনালোকৰ সমাজত চাওক কেনেকুৱা ডেকা ল'ৰা, কুমাৰ কালতে কিমান ল'ৰা ছোৱালী ঈশ্বৰক ভজনা কৰিম কৰিম বুলি, শৰণ ল'ম ল'ম বুলি ভাবি থাকোঁতে গ'ল, ল'বই নাপালে। কিয়? এই যে অৱহেলা, ভোগ কৰোঁ ভোগ কৰোঁ, ভকতিৰ পথত আহিলে কিবা এৰিব লাগিব নেকি, ত্যাগ কৰিব লাগিব নেকি, মাছ মাংস এৰিব লাগিব নেকি। কিন্তু ভাগৱত শাস্ত্ৰই কৈ আছে তুমি ত্যাগ কৰিব নালাগে, তুমি কি কৰা, তুমি যোগ কৰা। কি যোগ? শ্ৰৱণ কীৰ্তন, সন্তৰ সংগত, একান্ত ভকতৰ সংগত যদি তুমি যোগ কৰা, শ্ৰৱণ কীৰ্তন, তেনেহ'লে তুমি ত্যাগ কৰিব নালাগে, তোমাক ত্যাগ কৰিব। কোনে ত্যাগ কৰিব? বোলে যিমানবিলাক অৱগুণ আছে, অৱগৰ্ব আছে, সেইবিলাকে তোমাক ত্যাগ কৰিব, তুমি ত্যাগ কৰিব নালাগে। বহুতে ত্যাগৰ ভয়তে নাহে, আৰু যিসকলে আহে তেওঁলোকে শ্ৰদ্ধাপূৰ্বক, নিষ্ঠাপূৰ্বক শ্ৰৱণ কীৰ্তন নকৰে। নকৰাৰ পৰিণামস্বৰূপে কি? বোলে ভকতি পন্থ লৈও নানা যন্ত্ৰণাত কাতৰ হৈ আছে। সেইকাৰণে কৈছে হে কৈতকে তীক্ষণে পৰে ইহেন শৰীৰ। 30 তাৰিখে ৰিটায়াৰ্ড হ'ল, 9 তাৰিখে অক্টোবৰৰ বিদায় দিম। আমি সিদ্ধান্ত কৰিলোঁ 3 তাৰিখে 10 বজাত শৰীৰ পৰিল। কোনেও নাজানে আমি কেতিয়া মৰিম, কোন মুহূৰ্তত মৰো, তাৰ থান ঠিক নাই। সেইকাৰণে প্ৰাণবন্ধু কৃষ্ণ ৰস ৰাণে দিয়া চিত্ত, কৃষ্ণ গুণ নাম ইহে পৰলোক বিত্ত। পৰলোকৰ যদি সম্পদ আছে তেনেহ'লে আমাৰ যি এই ধন ধান, ঘৰ গৃহস্থী, ল'ৰা ছোৱালী, নাতি বোৱাৰী, এইবিলাক নাযায়। পৰলোকত কি যায়? বোলে পাপ আৰু পুণ্য। গতিকে যদি কৃষ্ণক ভজা যায় বোলে পাপ আৰু পুণ্য নাইকিয়া হৈ যায়, চব নাইকিয়া হৈ যায়। হয় কি হয়? বোলে কেৱল কৃষ্ণ। সেইকাৰণে কি? বোলে ভকতৰ কৃষ্ণ হে চিত্ত, কৃষ্ণ হে বৃত্ত। যদি ভকতৰ কৃষ্ণই চিত্ত হয় আৰু কৃষ্ণই যদি বৃত্ত হয় তেতিয়া কি হ'ব? হে জানি হৰি ভকতিত তেজিয়া লাখ। আমি ভকতি নকৰিনো কি কৰি আছোঁ? কোন কালাচুৰক ভজি আছোঁ? তেনেকৈ বহুতে ক'ব। তেনেহ'লে কিয় আমাৰ অৱগুণবিলাক যোৱা নাই? আমাৰ স্বভাৱৰ পৰিৱৰ্তন কিয় ঘটা নাই? কিয় মান সন্মানৰ প্ৰতি ইমান আঁতোৰ আমি এতিয়াও? কাৰণটো কি? বোলে আমি ধৰা নাই, যোগ দিয়া নাই, যোগ নিদিয়াৰ কাৰণে বিয়োগ হোৱা নাই।
যেতিয়ালৈকে যোগ নহয় তেতিয়ালৈকে বিয়োগ নহয়। শ্ৰৱণ কীৰ্তন নিষ্ঠাপূৰ্বক যেতিয়ালৈকে যোগ নকৰে নুশুনে তেতিয়ালৈকে অৱগুণ আৰু পূৰ্বৰ স্বভাৱ বিয়োগ নহয়। আৰু শুনি চাওকচোন আপোনাৰ বিয়োগ হয় নে নহয়। অনায়াসে অপ্ৰয়াসে গমেই নাপাব আপোনাৰ পূৰ্বৰ স্বভাৱ ক'ত গ'ল। পিছত চিন্তা কৰিব মই কেনেকুৱা আছিলো, কি হৈ গ'লো। সেইকাৰণে হে আউৰ কি মনুষ্য ঘুইবা এৰাই আৰু যে মনুষ্য জন্ম পাম তাৰ আশা কৰি লাভ নাই। সেইকাৰণে এই মনুষ্য জন্মতে আমি এই মনুষ্য জন্মকে সামফল কৰিব লাগে, তাৰেহে মাত্ৰ প্ৰবন্ধ কৰিব লাগে। হে সত্তৰে গলত বান্ধা মাধৱৰ নাম, কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম। কৃষ্ণ হৰি ৰাম। জয় জগৎগুৰু শ্ৰীমন্ত